নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ডিপ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপুনি ঘৰতে বহি কেনেদৰে আপুনি ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰ ওপৰতে এটি ভিডিঅ' আগবঢ়াইছোঁ। আৰু যদিহে মোৰ চেনেলটো চাই ভাল পায়, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আহক কেনেদৰে আপুনি ইউনিক আইডি বনাব পাৰিব চাওঁ আহক। আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ আপুনি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপুনি DHC ইউনিক আইডি বুলি এনেধৰণে আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি দেখিবলৈ পাব অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন বুলি এটা অপশ্যন পাব, ক্লিক কৰি দিব। আৰু ইয়াতে আপুনি দেখিবলৈ পাব প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন ইউনিক আইডি জেনেৰেশ্যন, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ফাৰ্ষ্ট নেমটো আপুনি বহাই দিব। মই এনে যিকোনো নাম এটা টাইপ কৰি দিছোঁ। আৰু যদি আপোনাৰ মিডল নেম থাকে মিডল নেমটো আপুনি দি দিব, আৰু লাষ্ট নেমটোত আপুনি কি হয় আপুনি দি দিব, আৰু দেউতাৰ নামটো আপুনি যেনেধৰণে আছে বহাই দিব, আৰু আপোনাৰ মাৰ নামটো বহাই দিব। মই এনেই বহাই দিছোঁ। মোবাইল নম্বৰটো আপুনি যি হয় বহাই দিব। ইমেইল আইডিটো আপুনি বহাই দিব, আৰু ডেট অফ বাৰ্থটো আপুনি চিলেক্ট কৰি ল'ব। মই ইয়াতে এনেই ডেট অফ বাৰ্থ এটা চিলেক্ট কৰি দিছোঁ। আৰু জেণ্ডাৰটো আপোনাৰ মেল হয় নে ফিমেল হয় আপুনি চিলেক্ট কৰি ল'ব, আৰু ৰিলিজিয়নটো আপুনি চিলেক্ট কৰি ল'ব আপোনাৰ মতে, আৰু কাষ্টটো আপোনাৰ চিলেক্ট কৰি ল'ব, আপোনাৰ কাষ্টটো যি হয় ST OBC কি হয়। আৰু TGL যদি হয় আপুনি য়েছ কৰিব, যদিহে আপুনি নহয় তেতিয়া আপুনি ন' কৰিব, আৰু আপুনি এইটো নয় ৰাখি দিব। আৰু ষ্টেটটো অট'মেটিকলি চিলেক্ট হৈ থাকিব, আৰু আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি আপোনাৰ মতে চিলেক্ট কৰি ল'ব। আৰু আপোনাৰ স্পিকিং এডমিশ্যন ফৰ এইটো আপুনি যদি আপুনি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত যদি পঢ়ি আছে হাই ছেকেণ্ডেৰী, আপুনি হাই ছেকেণ্ডেৰীটো চিলেক্ট কৰি ল'ব। আৰু আপোনাৰ এইটো আপুনি ফাৰ্ষ্ট ইয়েৰ হয় নে ছেকেণ্ড ইয়েৰ হয় আপুনি এইটো চিলেক্ট কৰি ল'ব, কোনটো ইয়েৰত আছে আপুনি। আৰু ইয়াতে আপোনাৰ হাই স্কুল লিভিং চাৰ্টিফিকেট এইটো চিলেক্ট কৰি ল'ব। যদিহে আপুনি মেট্ৰিক পাছ কৰিছে তেতিয়া আপোনাৰ মেট্ৰিকৰ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে তাত যিটো নম্বৰ আছে ইয়াতে আপুনি নম্বৰটো বহাই দিব। আৰু যদি আপুনি ডিগ্ৰী ফাৰ্ষ্ট চেমত যদি আপুনি এডমিশ্যন কৰিছে, 12ৰ যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত যিটো নাম্বাৰ আছে এইটো আপুনি বহাই দিব। আৰু আপোনাৰ বেংকৰ যিটো আপোনাৰ নাম আছে সেইধৰণে আপুনি নামটো আপুনি বহাই দিব, আৰু আপোনাৰ বেংকৰ যিটো নাম হয় সেইটো বহাব, আৰু আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব বেংকৰ, আপোনাৰ IFSC কোডটো বহাই দিব, আৰু আপোনাৰ বেংকৰ কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ আপোনাৰ বেংকৰ নাম্বাৰটো বহাই দিব, আৰু আপোনাৰ IFSC কোডটো বহাই দিব। আৰু ইয়াতে আপুনি ক্লিক কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছতে আপুনি আপোনাৰ ইউনিক আইডিটো হৈ যাব।